সুপ্ৰভাত পুৱাৰ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই মোজাক লৈ আহিছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰসমূহ। বৰপেটা ৰোডৰ দ্ৰোণাচাৰ্য একাডেমীত অঘটন, আল্ট্ৰাবাছৰ চেপাত গুৰুতৰভাৱে আহত এগৰাকী ছাত্ৰী। মহাবিদ্যালয়খনৰ পৰা নলবাৰীলৈ নৃতত্ব বিষয়ত ক্ষেত্ৰ অধ্যয়ন কৰি ঘূৰি অহাৰ সময়তে মহাবিদ্যালয়ৰ গেটত ছাত্ৰীসকল লৈ যোৱা আল্ট্ৰাবাছখনে সংঘটিত কৰিলে এই ঘটনা। ঘটনাটো যেতিয়া বাছ ইফালে আহি আছে সোমাই দিছে, ষ্টুডেণ্ট কেইটা যাই আছে, মই কৈছোঁ যে বাছটোক এনেকৈ আগৰ পৰা কৈছোঁ ৰখি দিব ষ্টুডেণ্ট আছে মৰিব তেন্তেও বাছলা আহিল, বাছটো সোমাই দিল। পিছত এই ছোৱালীটো ভিতৰত এই চেপা খাল। পিছত ড্ৰাইভাৰটোক ক'লোঁ যে বেক কৰি দিলে একো নহয়, ড্ৰাইভাৰ বেক কৰা বাদ দি আৰু সন্মুখত দিছে, আগুৱাই দিছে। সেইকাৰণে ছোৱালীটোৰ অৱস্থা আৰু এনেকুৱা বেয়া হৈছে। এতিয়া ছোৱালীটো বৰপেটা মেডিকেলত আছে। এইটো দ্ৰোণাচাৰ্য একাডেমী, কিন্তু প্ৰদীপ দেৱনাথ। আৰু দাদা মানে মেইন কেছটো কি হৈছে, আমালোকে আমাৰ ছাৰক কৈছোঁ যে ড্ৰিংক কৰি আছে ড্ৰাইভাৰজনে, আমালোকক অলপ 1 ঘণ্টা 2 ঘণ্টা লেট হওক, আমালোকক থিয় কৰাক, তাৰপিছত যাওক। কিন্তু ছাৰে আমালোকৰ কথা নুশুনিলে। ছাৰে কি কৰিলে, আমালোকৰ বাছৰ পৰা উঠি আহি বেলেগ বাছত গুচি গ'লে। ছাৰৰ নাম কিবা আছিল, এন্থ্ৰপলজি ছাৰে। বেলেগ ছাৰক ইয়াত দিল, এই ছাৰক ইয়াত দিল। কিন্তু আমালোকৰ যোৱাৰ টাইমত যে ছাৰে গৈছে সেই ছাৰে আৰু এই বাছত নাহিল হা। তাৰপিছত এই ছাৰক আমালোকে ক'লোঁ। তাৰপিছত ইয়াত এটা ছোৱালী আছিল, তেওঁ কান্দি কাটি কৈছে যে হিমাশ্ৰী নামৰ মানে ড্ৰাইভাৰজনে ইমান ড্ৰিংক কৰি আছিল যে ছাৰ আমালোকে যাম, আমালোকৰ লাইফৰ কথা আছে, কিন্তু কথা কোনো শুনা নাই। আমালোকৰ জোৰ জবস্তি লৈ আহিল, আমালোকে আহিছোঁ কোনো ৰকম। তাৰপিছত ইয়াত কিনে না হেণ্ডিমেন নামিলে, না ড্ৰাইভাৰজনে ডাইৰেক্ট গাড়ীটো সোমাই দিলে, না ছোৱালীটো ওলাবৰ মানে টাইম পালে। চাৰিজন ছোৱালী আছিল, 3জন আগত বাহিৰ হৈছে, তাৰপিছত এজন বাহিৰ হ'ব লৈছে, তেতিয়া আহি বাছটো সোমাই দিছে, ফটককৈ সোমাই দিছে। চেপা খাই গৈছে। হেণ্ডিমেন যদি নামে একো নহয়, হেণ্ডিমেন না দেখছে আৰু নেচাত আছিল ড্ৰাইভাৰজনে, একো বুজা নাই তেওঁ। ছোৱালীজনৰ অৱস্থা বহুত বেয়া, বহুত। বৰপেটা ৰোডত লৈ গৈছে, ফটো আছে। আমালোকে এতিয়া কি বিচাৰোঁ যে ড্ৰাইভাৰ লাগিব, হেণ্ডিমেন লাগিব, কাৰণ এটা ছোৱালীৰ লাইফ বহুত ডাঙৰ কথা, বুজছা না। আমালোকে এতিয়া পুলিচৰ হাতত এৰি দিম গাড়ীখন 2 দিনৰ ভিতৰত পুলিচে কি কৰিব, কমিশ্যন লৈ কিনে গাড়ীখন এৰি দিব। প্ৰিন্সিপালে আমালোকক কয় গাড়ীখন এৰি দিব, কিন্তু আমালোকে নেৰোঁ। পৰৱৰ্তী বাতৰি, পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছু হায়াৰ ছেকেণ্ডেৰী খেলপথাৰ প্ৰথমবাৰৰ বাবে ইণ্টাৰ ডিউজ ক্ৰিকেট খেলৰ ফাইনেলত জয় হাৱাইপুৰ স্পৰ্টছ এছ'চিয়েশ্যন দলৰ। আজি আমি এই যে ডিউজ বল প্ৰথম এটা জইন কৰিছোঁ, এইটো আমাৰ ফাৰ্ষ্ট টাইম হয় ডিউজ বল খেলাটো, আৰু প্ৰথম এডিশ্যনতে চেম্পিয়ন হয়তো বহুত ভাল লাগিছে। কিন্তু আমাৰ টিমৰ ল'ৰা এইটো অবিনাশ চৌহান, সি বহুত ভাল বেটছমেন, আমাৰ তাৰ ওপৰত পুৰা আশা আছিলে, সি মেচটো পুৰা লৈ যাব আৰু আমাক তাত চেম্পিয়ন বনাবই বোলে। পৰৱৰ্তী বাতৰি, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সমাগত নিৰ্বাচনক লৈ সংবাদমেল সম্বোধন কৰি জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক দিগন্ত বৰা। চিৰচেনেহী মোৰ ভাষা জননী, প্ৰথমতে সাংবাদিক বন্ধুসকলক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৱা ইংৰাজী 29/9/2024 তাৰিখে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত হৰিজান শাখা সাহিত্য সভাৰ সহযোগত যিখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰা হৈছিল, সেই সভাৰ সিদ্ধান্তৰ মৰ্মে কাৰ্বি আংলং জিলাৰ যি নিৰ্বাচন, সেই নিৰ্বাচন ডিচেম্বৰ মাহতে অনুষ্ঠিত কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু সেই উদ্দেশ্যে আমি মুখ্য নিৰ্বাচনী বিষয়া হিচাপে বোকাজান শাখা সাহিত্য সভাৰ উপদেষ্টা তথা অসম সাহিত্য সভাৰ আজীৱন সদস্য সত্যপ্ৰদীপ বৰদলৈদেৱক, আৰু নিৰ্বাচনী বিষয়া হিচাপে ধুমুহা কবি যজ্ঞৰাম গগৈদেৱৰ সুপুত্ৰ তথা অসম সাহিত্য সভাৰ আজীৱন সদস্য সুনীল গগৈদেৱ, আৰু ৰাজাপথাৰ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰমানন্দ তালুকদাৰ দেৱক আমি দায়িত্ব অৰ্পণ কৰা হৈছিল। আৰু সেই নিৰ্বাচনী প্ৰক্ৰিয়াৰ আমাৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰা হ'ব 1 ডিচেম্বৰৰ পৰা 4 ডিচেম্বৰ 2024 তাৰিখ। মনোনয়ন পত্ৰ জমা দিব লাগিব 6 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰ। মনোনয়ন পত্ৰ প্ৰত্যাহাৰ সময় হৈছে 10 ডিচেম্বৰ 2024। বেলট বিতৰণ 11 ডিচেম্বৰৰ পৰা 12 ডিচেম্বৰ। বেলট জমা 15 ডিচেম্বৰৰ পৰা
15 ডিচেম্বৰ 2024 ভোট গণনা হ'ব 17 ডিচেম্বৰ 2024 এইখিনিতে আমি এটা কথা জনাব বিচাৰিছোঁ যে যি শাখাই ভোট দিব এই নিৰ্বাচন প্ৰক্ৰিয়া আমাৰ বিশেষকৈ নিৰ্বাচন প্ৰক্ৰিয়াটো কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি উপসভাপতি আৰু সম্পাদকৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব এই নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা শাখাসকলে তেখেতসকলৰ শাখাসমূহৰ কমেও 15 গৰাকী আজীৱন সদস্য থাকিব লাগিব আৰু যি সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব তেখেতৰ কমেও 3খন মৌলিক গ্ৰন্থ থাকিব লাগিব কাৰ্বি আংলং জিলা সাহিত্য সভাৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সভাপতি উপসভাপতি আৰু সম্পাদক পদৰ প্ৰাৰ্থীগৰাকী কমেও অসম সাহিত্য সভাৰ আজীৱন সদস্য হ'ব লাগিব আৰু আমি আমাৰ যিসকল প্ৰাৰ্থীয়ে এই নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব তেখেতসকলে বোকাজান শাখা সাহিত্য সভাৰ ভৱনৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব আৰু দিগন্তপাৰা সম্পাদক কাৰ্বি আংলং জিলা সাহিত্য সভা আৰু ফোন নম্বৰ হৈছে 7002594213 পৰৱৰ্তী বাতৰি ৰূপহীহাটৰ হাতীপাৰাত পথ দুৰ্ঘটনা মৃত্যু হয় এগৰাকী শিশু ছাত্ৰী টিউচন কৰি ঘৰলৈ ঘূৰি আহি থকা অৱস্থাত ট্ৰেক্টৰৰ খুন্দাত থিতাতে মৃত্যু হয় 5 বছৰীয়া শিশুটিৰ পৰৱৰ্তী বাতৰি বিশ্বনাথত আছুৰ প্ৰাক্তন নেতা দুলদুল বৰকটকীলৈ অন্তিম শ্ৰদ্ধাঞ্জলি তেখেতৰ অকাল বিয়োগত সমগ্ৰ বিশ্বনাথতে শোকৰ ছাঁ পৰাৰ লগতে বিভিন্ন জাতীয় দল সংগঠনে তেখেতৰ পবিত্ৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায় ঘটনা ঘটি গ'ল আমাৰ দুলদুল বৰকটকী যিজন আমাৰ অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ দ্বিতীয় সহকাৰী সম্পাদক তেওঁ এজন সাহসী নিৰ্ভীক এটা প্ৰতিবাদী সত্তা তেওঁক এনেকৈ অকালতে হেৰুৱাম বুলি আমি সঁচাকৈ ভবা নাছিলোঁ আৰু তেওঁৰ মাজৰ আমাৰ এটা অপূৰণীয় ক্ষতি হ'ল জাতীয় পৰিষদৰ কাৰণে দুখ লগা যি দিন ধৰি তেওঁ এই জাতীয় পৰিষদত যোগদান কৰিছে 2020 চনৰ যোগদান কৰিছিল আৰু তেতিয়াৰ পৰা তেওঁ নিষ্ঠা আৰু সততাৰে অসম জাতীয় পৰিষদৰ বিভিন্ন ধৰণৰ কাম কাজত নিজকে সমৰ্পিত কৰিছিল তেওঁক হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈ পৰিছোঁ আৰু তেওঁৰ যিটো কণ্ঠ সেই কণ্ঠ আমি কাৰো লগত তুলনা কৰিব নোৱাৰোঁ তেওঁ আজীৱন তেওঁ এজন প্ৰতিবাদী সত্তা হিচাপে নিজকে পৰিচয় দি আহিছে তেওঁ বিভিন্ন ক্ষেত্ৰত যিবিলাক ৰাজহুৱা সমস্যা অসমৰ জাতীয় সমস্যা বৃহৎ নদী বান্ধ ভাষাৰ সমস্যাৰ ক্ষেত্ৰত বা অন্যান্য কা বিৰোধী আন্দোলনৰ সময়ত তেওঁৰ যিটো ভূমিকা এই ভূমিকা ৰাইজে দেখিছিল তেওঁ কি নিষ্ঠা আৰু সততাৰে সেই ভূমিকা পালন কৰিছিল আৰু শৃংখলিতভাৱে বিশ্বনাথ জিলাতেই নহয় গোটেই শোণিতপুৰ উত্তৰপাৰত তেওঁ নিজৰ বলিষ্ঠ সাহসেৰে বলিষ্ঠ কণ্ঠৰে তেওঁ আন্দোলনটো চলাই নিছিল আৰু তেওঁ কৃতকাৰ্যতা লাভ কৰিছিল তেওঁক হেৰুৱাই পেলাই আমি সকলো মৰ্মাহত বিশ্বনাথ চাৰিআলি ৰাইজো দুখত ভাগি পৰিছে আৰু আমি তেখেতৰ আজি এই দুখৰ দিনত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি শোকবাৰ্তা প্ৰেৰণ কৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি আমি ভাবিছোঁ তেখেতৰ দুলদুল বৰকটকীৰ যিটো আদৰ্শ যিটো কৰ্মদক্ষতা তাৰ অনুপ্ৰেৰণা যাতে উঠি অহা চামে লয় আৰু তেওঁ যিটো যেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল নতুন চামে ছাত্ৰসকলে যাতে তেওঁৰ পৰা শিক্ষা আহৰণ কৰি পেলাই সেইমতে আগবাঢ়ে তেওঁ কেতিয়াও কাৰো ওচৰত আপোচ কৰা নাছিল জাতীয় স্বাৰ্থত জাতীয় সমস্যা মূল্যবৃদ্ধিয়ে হওক বা অন্যান্য বিভিন্ন ধৰণৰ যিবিলাক জাতি মাটি বেটিৰ সুৰক্ষাৰ কাৰণে যিবিলাক আন্দোলন চলিছিল ধাৰাবাহিকভাৱে বিভিন্ন সময়ত চলিছিল সেইবিলাকত তেওঁৰ যিটো ভূমিকা সেইটো সঁচাকৈ আমি সদায় লক্ষ্য কৰি আহিছোঁ সেইকাৰণে তেওঁ সঁচাকৈ চিৰদিনৰ কাৰণে প্ৰশংসাৰ পাত্ৰ আৰু আজীৱন তেওঁ আমাৰ অন্তৰত থাকিব তেওঁক কেতিয়াও পাহৰিব নোৱাৰোঁ তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আপোনালোকৰ যোগেদি ধন্যবাদ বাবে কাম কৰি যোৱা মানুহ আছিলে জাতিৰ কাৰণে অসমীয়াৰ কাৰণে আৰু খুব সততাৰে কৰিছিল তেওঁ মানে কামৰ বিনিময়ত একো বিচৰা নাছিল আৰু তেওঁ আজি হঠাতে অকাল মৃত্যু সাৱটি ল'লে সন্দীপ কুমাৰ আগৰৱালা আৰু 30 বছৰ ধৰি সেৱা আগবঢ়াইছে তেখেতসকলক আগবাঢ়ি আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন শক্তিশালী কৰিবৰ কাৰণে তেওঁ নিৰ্বাচনতো পৰীক্ষা কৰিছে আৰু তাৰ কাৰণে কোনো ধৰণৰ সদায় ৰাইজৰ মাজত থাকিছে
সকলোকে লৈ এটা সংগঠনক সকলো মানুহক সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী সকলোকে লৈ তেওঁৰ যিটো একক এটা তেখেতৰ কথা তেখেতৰ কাম কাজ আমি দেখিছোঁ আৰু খুব সেৱা মনোভাৱেৰে কামবিলাক কৰে সততাৰে কৰে আজি পুৱাৰ সংবাদৰ পৰা মই মুজাকিৰ হুছেইনে বিদায় লৈছোঁ বিভিন্ন বা বাতৰিৰ বাবে চাই থাকিব অসম নৰ্থ ইষ্ট নিউজ লাইভ খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজ নীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7